ৰাতিপুৱা 4:45 পৰা কামত লাগি আছোঁ। এতিয়া হৈছে ৰাতি 11:30 বাজিছে। দেখিছে লাইট এটা জ্বলাই কাম চলাই আছোঁ। কাইলৈ দিব লাগে ডেলিভাৰী। ইফালে কাইলৈ বিশ্বকৰ্মা পূজা, ৰাতিপুৱা আগবেলা বোলে কাম কৰিব নাপায়। সেইকাৰণে এতিয়া ৰাতি 2-3টা যিমান দেৰি হয় কামটো কৰি শেষ কৰোঁ আৰু কাইলৈ যেতিয়া ফাইনেল ৰিজাল্টটো আপোনালোকক দেখুৱাম, আউটপুটটো কেনেকুৱা হ'ল তাত ডিছপ্লে কৰোঁতে আউটপুটটো আপোনালোকক দেখুৱাম। সেইটো হৈ গ'ল আৰু এইটো আপোনাৰ নিবলৈ দিগদাৰ হ'বৰ কাৰণে এইবিলাক আপোনাৰ জইন আছে। এইবিলাক ইয়াত জইনবিলাক আছে, জইনবিলাক খুলি পিনি এখন পাৰ্ট হ'ব আৰু তুলি লৈ যাব লাগিব। আৰু গাড়ী আহি গ'ল, এইফালে আলিদা বহি আছে। হেল্প কৰিবলৈ মাতিছোঁ, দুইটা লাগি মেলি এতিয়া এছেম্বলিং কৰিম, লগাম। এতিয়া এইবিলাক চব আনিলোঁ, এইবিলাক হৈ আছে। এতিয়া লগাম আৰু আপোনালোকক দেখুৱাম। পূৰা পিতমে বান্ধি আছে, এইটো বান্ধি আছে ওপৰত। ময়ো সাঁতুৰি মাৰি আছোঁ আৰু টাউনৰ মাজত লগাইছোঁ। ৰাস্তাত সুধা মানুহ ধেৰ, কি বনাইছে কি কৰিছে সেই তেনেকুৱা কথাবিলাক হৈ আছে। এইফালে শিৱদৌল, এইফালে দেৱীদৌল আৰু দেৱীদৌলৰ ফ্ৰণ্টৰ গেটখনৰ অপজিট ছাইডে আচলতে যোনটো পুৰণা মিউনিচিপেলিটি বৰ্ড আছিলে তাৰ ফ্ৰণ্টত। এইটো আঁতৰৰ পৰা চাওক, তাৰপিছত ওচৰলৈ গৈ আছোঁ। এইফালে এইখন হৈছে দৰ্জাখন এনেকৈ মুখনি দি বনাই দিয়া হৈছে। মুখনি লগাই দৰ্জাখন বনাই দিছোঁ। এইফালে গোটেইখিনি বটল চব চাৰিওফালে। তাৰপিছত ভিতৰখন আপোনালোকৰ বটল আছে আৰু এইবিলাক ওপৰত তলে চবৰে লাইট। ভিতৰখনত এনেকৈ দিছোঁ, আপোনালোকৰ দেখিছেনে? এইবিলাক লাইট এইটো এটা লাইট, এইটো এটা লাইট আৰু এই লাইটবিলাক বটলৰ ভিতৰত LED বাল্ব ভৰাই তেনেকৈ দিয়া হৈছে। আৰু এইবিলাক ইয়াৰ কেইডালমান দিয়া আছে, যোনবিলাক আমি দেৱালীত লগাওঁ সেই লাইটবিলাক দিয়া হৈছে। আৰু বাকীবিলাক বটল আৰু এই ৰছীবিলাক যোনবিলাক আমাৰ পেলনীয়া বক্সবিলাক বান্ধি আহে, প্লাষ্টিকৰ ৰছীবিলাক, সেই ৰছীবিলাকে খিৰিকীবিলাক বনোৱা হৈছে। ঠিক তেনেদৰে ইয়াতে 3টা বা 4টা মানুহে ধুনীয়াকৈ বহি চাহ ভাত কিবাকিবি খাব পাৰিব ধুনীয়াকৈ। আৰু কোনোবাই বৰষুণ দিলে ইয়াত ৰ'বও পাৰিব অলপ সময়। আৰু এনেকুৱা অকণমান ষ্টাইলিছ লাগিছে দেখোঁতে, সেইকাৰণে মানুহবিলাকে আপোনালোকে যদি ইয়াত আহি পিনি যদি ৰৈ থাকে অকণমান সময়, তেতিয়া ৰৈ থাকিলে দেখিব যে মানুহে ঘূৰি চাই গৈছে আৰু চবেই ফটো এখন মাৰি হ'লেও গৈছে। সেইকাৰণে ভাল লাগিছে মনটো যে মানুহবিলাকে ইমান পচন্দ কৰিছে, ভাল লাগিছে বুলি কৈছে। সেইকাৰণে ধন্যবাদ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।